এয়া খাজি কাছি যাবলৈ ওলাইছো মা কামাখ্যাৰ ওচৰলৈ। নমস্কাৰ সকলোলৈ, মই কৰিশ্মা। আশা কৰো সকলো নিশ্চয় ভালে আছে। এয়া ঘৰৰ পৰা ওলাই ধুনীয়াকৈ তলা বন্ধ কৰি চাবি লগত লৈ আমি দুয়ো স্কুটি লৈ যাম, যিহেতু এনেকে স্কুটি লৈ আহি পালো মাৰ দুৱাৰমুখ। দুৱাৰমুখতে ৰৈ থকা দুৱাৰপাল গণেশক প্ৰণাম জনাই গৈ আছো মাৰ গৃহলৈ। আজি ঈদ উল আধা সকলো মুছলিম ভাই ভনীলৈ শুভেচ্ছা জনালো। বাতৰিত শুনিছিলো যোৱা বৰষুণত নীলাচলতো ভূমিকম্প হৈছে। আজি দেখিলো, বৰ ভয় লাগে এইবোৰ। প্ৰকৃতিকটো কোনো ৰোধ কৰিব নোৱাৰি। গতিকে নীলাচলৰ মনোমোহা সৌন্দৰ্য চাই চাই আমি গৈ আছো। কি যে ধুনীয়া পৰিৱেশ। গৈ থাকিলে বহুত ভাল লাগে, সদায় যেন গৈ থাকিম তেনেকুৱা লাগি যায় মনটো। এনেকে গৈ আমি পালো মাৰ গৃহ। ধূপ চাকি লৈ মাৰ ওচৰ পালোহি। আজি ইমান মানুহ, মই যে ভিডিঅ' কৰিব নোৱাৰিলো। আৰু এনেকে মন্দিৰ দৰ্শন কৰিব গ'লে যিহেতু ভগৱানৰ লগত নিজকে বিলীন কৰাৰ নিচিনা হয়, গতিকে তেনেকে মোবাইল ওলাই থাকিব মই খুব এটা বেছি ভাল নাপাওঁ আৰু মই নোৱাৰো আচলতে। তো এয়া মাক দৰ্শন কৰি আমি ওলাই আহিলো মাৰ ওচৰতে থকা তাৰা মন্দিৰ ভাগলৈ। মাৰ ওচৰতে যিহেতু আছে, গতিকে ওলাই আহি আমি তাতো এখনতে ৰলো। আমি তাৰা মন্দিৰ দৰ্শন কৰিলো। এই ভাগ মন্দিৰো খুব এটা মাহাত্ম্য আছে। নীলাচলৰ বুকুত থকা মাৰ প্ৰত্যেকটা মন্দিৰৰে নিজা নিজা বৈশিষ্ট্য আছে। তাৰ পৰা এয়া ওলাই আহি তাৰা মন্দিৰৰ পৰা ওলাই আহি বগলা মাৰ মন্দিৰৰো দৰ্শন কৰিলো। এয়া নিজৰা এভাগ বৈ আছে মাৰ দুৱাৰমুখত। কি যে ধুনীয়াকৈ পাৰ চৰাইকেইটা নিজৰাৰ পৰা পানী খাই আছে, দেখি বৰ ভাল লাগিল। সেইকাৰণে এটা ক্লিপ এটা ল'লো। বৰ ভাল লাগিল এই দৃশ্যটো মোৰ। তাৰ পৰা ওলাই আহিম আমি তাতে দৰ্শন কৰি তাৰ পৰা ওলাই আহি ডিৰেক্টলি আমি পালো ভোগঘৰত। ভোগঘৰত এনেকে লাইন ধৰি আমি দুয়ো এনেকে ৰখি কুপন লৈ ভোগগৃহৰ ভিতৰলৈ সোমালো। মাৰ যিভাগ ভোগ, সেই ভোগৰ মানে সোৱাদেই সুকীয়া। মিছা ক'লে কি হ'ব, মন্দিৰত যাম বুলি মনত ভাবিলে আগতে সেই প্ৰসাদৰ কথাহে মনত আহে। এয়া মই খালো দেই। আজিলৈ আহিছো, বাই, আকৌ লগ পাম।